নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰবলৈ সকলোকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব লৈছোঁ। আজি হৈছে আহাৰ মাহৰ ৩ তাৰিখ, ইংৰাজী জুন মাহৰ ১৮ তাৰিখ, মঙলবাৰ। ভাস্কৰাব্দ হৈছে ১৪৩১, শকাব্দ হৈছে ১৯৪৬, খ্ৰীষ্টাব্দ হৈছে ২০২৪। আজি সূৰ্যোদয় হৈছে ৪:৩৪:৩৮ আৰু সূৰ্যাস্ত হ'ব আবেলি ৬:১২:৫২। আজি তিথি হৈছে শুক্লপক্ষৰ দ্বাদশী তিথি, অহোৰাত্ৰ, দিনে ৰাতিয়ে থাকিব। নক্ষত্ৰ হৈছে স্বাতী নক্ষত্ৰ, দুপৰীয়া ২:৩৭ থাকিব। যোগ হৈছে শিৱযোগ, কৰণ হৈছে বৱকৰণ। আজি শিশুৰ জন্ম হ'লে তুলা ৰাশি হ'ব, বৈশ্য বৰ্ণ হ'ব, দেৱগণ হ'ব, মহিষৰ অস্থি হ'ব, বৰুণ যোগ হ'ব, অষ্টোত্তৰী বুধৰ দশা, বিংশোত্তৰী ৰাহুৰ দশা। দুপৰীয়া ২:৩৭ যোৱাত দেৱাৰীগণ, বাঘৰ অস্থি আৰু বিংশোত্তৰী বৃহস্পতিৰ দশা হ'ব। আজি ছোৱালীৰ আদ্ৰইত হ'লে ১৫ দিনীয়া বেশ্যা যোগ পাব। আজি কাৰোবাৰ মৃত্যু হ'লে ২ পদ দোষ থাকিব। দুপৰীয়া ২:০৩ যোৱাত পুণ্য দোষ পাব। আজি নৈৰৎকোণত কোনো শুভযাত্ৰা নাই। আজি শুভ কৰ্ম একো নাই। আৰু যদি আমি চোৱা যায়, আজি পুৰৈ শাক খোৱা নিষেধ। এতিয়া আছোঁ দৈনিক ৰাশিফলখিনি। প্ৰথমতে আছোঁ মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আত্মীয়ৰ আগমন ঘটিব। লগ বন্ধুৰ আজি লগ পোৱা যোগ থাকিব। আৰু যদি চোৱা যায়, সন্মান বৃদ্ধিৰ যোগ দেখা যায়, যান বাহন যোগ দেখা যায়, পদোন্নতি দেখা যায়। আৰু যদি আমি চোৱা যায়, গৃহ সুখ লাভ কৰিব। ধনৰ কাৰণে আজি কিছু অশুভ যোগ থাকিব, টকা পইচা নাশ হোৱা যোগ। আৰু যদি চোৱা যায়, স্বাস্থ্য কিছু উন্নতিৰ যোগ দেখা যায়। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব। কৰ্ম আৰু প্ৰেমত আনন্দৰ যোগ, বিদ্যাত মধ্যম ফল লাভ কৰিব। শুভ ৰং হৈছে সেউজীয়া, শুভ সংখ্যা হৈছে ৪। এতিয়া আছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ছোৱালীৰ মনত কিছু আনন্দ থাকিব। কিছু ক্ষেত্ৰত শত্ৰু নাশ হোৱা যোগ দেখা যায়। কিছু ৰোগ হানি দেখা যায়। ধন লাভৰ যোগ দেখা যায়। স্বাস্থ্য কিছু অশুভ থাকিব। কৰ্মত সুনাম প্ৰাপ্তি হ'ব। পাৰিবাৰিক দিশত অতি শুভ। বিদ্যাত শুভ ফল লাভ কৰিব। প্ৰেমত আনন্দৰ যোগ পাব। আজি যদি চোৱা যায়, কিছু ক্ষেত্ৰত আয় বৃদ্ধি হোৱা যোগ দেখা যায়। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে ৬। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আশাবাদী কিছু মনোভাৱ থাকিব। কিছু ৰোগ হোৱা দেখা যায়। ধন হানি যোগ দেখা যায়। শোক দেখা যায়। অৰ্থ কিছু কষ্ট থাকিব। ভাগ্যৰ কিছু বিপৰ্যয় হ'ব পাৰে। ভ্ৰমণত কিছু কষ্ট পাব পাৰে, গতিকে ভ্ৰমণ নকৰাই ভাল। পাৰিলে দৈনিক যিসকলে ভ্ৰমণ কৰে তেওঁলোকৰ কাৰণে কোনো কথা নাই। দৈনিক সকলোৰে কাম থাকে, সেই কামত যোৱাটো কোনো চিন্তাৰ কাৰক নাথাকে। কিন্তু শুভযাত্ৰাত কিছু বাধা বিঘিনি হ'ব পাৰে। গতিকে কৰ্মত কিছু শুভ ফল লাভ কৰিব। পাৰিবাৰিক দিশত মধ্যম ফল লাভ কৰিব। বিদ্যাত শুভ ফল লাভ কৰিব। শুভ সংখ্যা হৈছে ৬, শুভ ৰং হৈছে কমলা। এতিয়া আছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি পাৰদৰ্শী লাভ কৰিব। যিকোনো কম্পিটিশ্যনত যদি ভাগ লৈ আগবাঢ়িব পাৰিব। বহুখিনি শুভ ফল লাভ কৰিব। কৰ্মত কিছু উন্নতিৰ যোগ দেখা যায়। স্বাস্থ্যত শুভ ফল লাভ কৰিব। আৰু যদি চোৱা যায়, বিদ্যাৰ কিছু শুভ ফল লাভ কৰিব। কিন্তু কিছু বিশ্বাসহানি যোগো দেখা যায়। পেটৰ কিছু অসুখ হোৱা দেখা যায়। খোৱা লোৱাত কিছু সাৱধান থাকিব। কিছু ৰাজভয় দেখা যায়। গতিকে কিছু ক্ষেত্ৰত সাৱধান অৱলম্বন কৰাটো শুভ হ'ব। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে ৯। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আমোদ প্ৰমোদ দেখা যায়। উত্তমা স্ত্ৰী লাভ হোৱা দেখা যায়। ধন সম্পদ বৃদ্ধি হ'ব পাৰে।
মান সন্মান লাভ কৰিব, সৎ বন্ধু লাভ কৰিব, স্বাস্থ্যৰ কিছু যত্ন ল'ব, কৰ্মত শুভ ফল লাভ কৰিব, পাৰিবাৰিক দিশত কিছু অশান্তিৰ যুগ থাকিব, বিদ্যাত মধ্যম ফল লাভ কৰিব, প্ৰেমত কিছু আনন্দ লাভ কৰিব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 5। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি গৃহাৰম্ভ যোগ দেখা যায়। গৃহ আৰম্ভ বা যিসকলে দোকান বজাৰ কৰি থাকে তেওঁলোকৰ লাভ বৃদ্ধি হোৱা যোগ দেখা যায়। ধনস্থানৰ অতি শুভ, ধন টকা পইচা অহা যোগ দেখা যায়। মান সন্মান কিছু বৃদ্ধি পাব, কিন্তু কিছু বাধা বিঘিনি আহিব পাৰে। সন্মান প্ৰাপ্তি হ'ব, স্বাস্থ্য কিছু অশুভ থাকিব, কৰ্মত শুভ ফল লাভ কৰিব, বিদ্যাত শুভ ফল লাভ কৰিব, প্ৰেমত আনন্দ থাকিব। শুভ ৰং হৈছে পাতল সেউজীয়া, শুভ সংখ্যা হৈছে 5। এতিয়া আছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ যিসকলে খেতি পথাৰ কৰে তেওঁলোকৰ কাৰণে আজি আনন্দৰ দিন। গতিকে তুলা ৰাশিৰ জাতক জাতিকাসকলে আজি উত্তম বস্ত্ৰ লাভ হোৱা যোগ আছে। ভোগ লাভ কৰিব, সুখ লাভ কৰিব, ধন ধান বৃদ্ধি যোগ হ'ব, স্বাস্থ্য উন্নতি হ'ব, কৰ্মত কিছু খেলি মেলি হ'লেও কিছু ক্ষেত্ৰত উন্নতিৰো যোগ আছে। এটা সময়ত পাৰিবাৰিক দিশত মধ্যম ফল লাভ কৰিব, বিদ্যাত শুভ ফলে লাভ কৰিব, প্ৰেমত আনন্দ থাকিব। শুভ ৰং হৈছে ৰঙা, শুভ সংখ্যা হৈছে 6। এতিয়া আছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো সুন্দৰ পৰিৱেশত থাকিব, কিন্তু কিছু ইনকাম কম হোৱাৰ যোগ আছে। আৰু চোৱা যায় কিছু আত্মীয়ৰ লগত বিৰোধ যোগ দেখা যায়। আত্মীয়ৰ পৰা কিছু সাৱধান থাকিব, ধন কিছু নাশৰ যোগ দেখা যায়। কঠোৰ পৰিশ্ৰম কৰিলে পদোন্নতি যোগ দেখা যায়। কৰ্মপ্ৰাপ্তি যোগো আছে, কিন্তু কিছু পৰিশ্ৰম কৰিব লাগিব। পাৰিবাৰিক দিশত আশানুৰূপ ফল পাব, যিকোনো প্ৰতিযোগিতামূলক ক্ষেত্ৰত আগবাঢ়িব পাৰিব। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 5। এতিয়া আহিছোঁ ধনুৰাশি। ধনুৰাশিৰ জাতক জাতিকাসকলৰ চাকৰিয়াল যিবিলাক আছে চাকৰিয়ালবিলাকৰ কিছু কষ্টৰ যোগ দেখা যায়। গতিকে কষ্ট কৰিলে কিছু আগবাঢ়িব পাৰিব, কিন্তু অৰ্থ লাভ হোৱা যোগ দেখা যায়। পদোন্নতি থাকিব, কাৰ্যসিদ্ধি হ'ব, যিকোনো কামত আগবাঢ়িলে কৰ্মসিদ্ধি হোৱা যোগ দেখা যায়। স্বাস্থ্য কিছু উন্নতি হ'ব, পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব, বিদ্যাত আনন্দ লাভ কৰিব, প্ৰেমত শুভ ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে পাতল হালধীয়া। এতিয়া আছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কিছু দুখ দেখা যায়, কিন্তু কিছু ক্ষেত্ৰত মান সন্মান বৃদ্ধিৰো যোগ আছে। উদ্বেগ লাভ কৰিব পাৰে, সুখ লাভ আছে, ৰাজভয় আছে। গতিকে কিছু ক্ষেত্ৰত ধনৰ কিছু ক্ষতি হোৱা যোগ দেখা যায়। স্বাস্থ্য কিছু অশুভ থাকিব, কৰ্ম কিছু খেলি মেলি হোৱা দেখা যায়। পাৰিবাৰিক দিশত শুভ ফল লাভ কৰিব, প্ৰেমত শুভ ফল লাভ কৰিব, বিদ্যাত শুভ ফল লাভ কৰিব। শুভ সংখ্যা হৈছে 1, শুভ ৰং হৈছে নীলা। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ উত্তম ভোজন প্ৰাপ্তি হ'ব, উত্তম ভোজন লাভ কৰিব, গৃহ সুখ লাভ কৰিব। কিছু ক্ষেত্ৰত অৰ্থ কষ্ট হ'ব পাৰে, ভাগ্য কিছু বিপৰ্যয় হ'ব পাৰে, ভ্ৰমণৰ কিছু কষ্ট হ'ব। গতিকে ছুটি ভ্ৰমণ কৰাটো দৰকাৰ, দীঘলীয়া ভ্ৰমণ নকৰাই ভাল। স্বাস্থ্য কিছু অশুভ থাকিব, কৰ্মত সুনাম লাভ কৰিব, পাৰিবাৰিক দিশত অতি শুভ, বিদ্যাত কিন্তু শুভ ফল লাভ কৰিব। শুভ ৰং হৈছে ক'লা, শুভ সংখ্যা হৈছে 4। এতিয়া আছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক কিছু স্থিৰতা থাকিব, গতিকে মানসিক স্থিৰ থাকিলেও কিছু অশুভ ফল থাকে, কিন্তু কিছু নেত্ৰপীড়া হ'ব পাৰে, চকুৰ কিছু অসুখ হ'ব পাৰে, সৌভাগ্য হানি হ'ব পাৰে, আঘাত প্ৰাপ্তি হ'ব পাৰে, কিন্তু বিলাসানন্দ থাকিব, আৰ্থিকত কিছু উন্নতি থাকিব, কিছু শত্ৰু বৃদ্ধি হ'ব পাৰে, ৰোগাৰোগ্য হ'ব পাৰে। পাৰিবাৰিক দিশত কিছু পীড়া লাভ কৰিব, প্ৰেমত শুভ ফল লাভ কৰিব, কৰ্মত কিছু অশুভ থাকিব,
বিদ্যাত উপকৃত লাভ কৰিব। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 6। যিসকল জাতক জাতিকাই মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। দৈনিক ৰাশিফলখিনি আৰু যিকোনো দৰকাৰী ভিডিঅ' পাই থাকিব জ্যোতিষ সম্বন্ধীয়। ধন্যবাদ।